মতে অপাছে গোপী যাকে কৃষ্ণে মাতি খান্ত বুলি গেৰি পাৰে যশোদা শুনিলা তাকে। এনেকৈ সদায় চলিৰ লগত খেলা খেলাই থাকাতে কেতিয়াবা কৃষ্ণই কি কৰে, মাটি খায়। কৃষ্ণই মাটি খায় মানে আমাৰ সৰু চলি এতিয়াও এৰি দিলি মাটিয়ে খায়। গতিকে সেই যে কৃষ্ণই মাটি খোৱা কথাটো লগৰ চলিকেইটাই আহি পেলাই একদিন মাকক কৈ দিলাম। ৰাম খাইব মুণ্ড বুলি কৃষ্ণৰ হাতত ধৰিলা খেদি গোৱালি, কেনে মাটি খালি বলাই আদি কৰি অকহয় সবচৱালি। এনেকৈ সদায় সদায় যেতিয়া যশোদাৰ আগত কৃষ্ণৰ বেয়া বেয়া কথাবিলাক বা অভিযোগ দিবা আৰম্ভ কৰিলা, সেইখিনি সময়তে একদিন যশোদাৰ খং উঠি গ'ল। খং উঠি যাই পেলাই তেতিয়া কৃষ্ণৰ হাতত ধৰি যশোদাই কৈছে যে বেলেগ চলিও যদি তোক মাটি খোৱা বুলি কথা ক'লে হয়, তথাপি মই বিশ্বাস নকৰিলোঁ হয়। তোৰ দাইদেৰে লগত আছে, বলাই মানে বলভদ্ৰ, যে বলভদ্ৰ তোৰ লগতে আছে, বলৈতো কোনোদিনে মিছা কথা নকয় নহয়। ৰাম শুনি দৰি হৰি মামক চাৱন্ত অহবে মিছা মাতে আই, খাইলো মাটি যেবে মুখ চাৱাতে দেখাৱন্ত বেন্ত বাই। সেই কথাখিনি শুনি কৃষ্ণ যদি বহুত ভয়হে লাগছে। এনেকুৱা এটা ভাবি পেলাই মাকক মুখখন মেলি দেখি দিছে যে এতে কৈছে দেখাৱন্ত বেন্ত বাই, মানে তেওঁৰ যিটো ভিতৰৰ অৱস্থা এইটো কথাটো যশোদাই কোনোদিনে গম পোৱা নাই। গতিকে আজি কথাটো গম পাওঁ এই বুলি ভাবি পেলাই কৃষ্ণই মাকৰ ওচৰত মুখখন ডাঙৰকৈ মেলি দিছে। ৰাম পুত্ৰৰ গৰ্ভত সমস্ত জগত যশোদা দেখন্তয়ে পাছে, সহগৰামহী বায়ু সূৰ্য সখী তাৰাগণ তৈতে আছে। যেই ল'ৰাই মুখ মুচি দিল, খুলি দিলাক, পূৰা মেলি দিয়াৰ লগে লগে যশোদাই দেখা পালাক যে তেওঁৰ দেখোন ভিতৰতে সমস্ত জগতখন আছে, য'ত সাগৰবিলাক আছে, য'ত বায়ু আছে, য'ত সূৰ্য আছে, চন্দ্ৰ আছে, তাৰা আছে, সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰে তেওঁৰ মুখৰ ভিতৰত যশোদাই দেখা পালাক। ৰাম গোকুল সহিতে আপোনা কতৈতে অদেখিয়া শংকিত হতি, কিবা স্বপ্ন দেখো কিবা দেৱ মায়া কিবা ভ্ৰম ভৈল মতি। যে যি জাগাত আছিল তেওঁ গোকুলত, সেই গোকুলত তেওঁ থিয় হৈ আছে, চলিটোক কলাত লৈ আছে। সেই গোকুল, সেই তীৰ মাত আৰু সেই চলি একেলগে সেই মুখৰ ভিতৰতে যশোদাই যেতিয়া দেখা পালাক, দেখা পোৱাৰ লগে লগে যে মই সপোন দেখিছোঁ নে কি, মই চলিকটো কলাতে লৈ আছোঁ, কলাত লৈ থকাতে মই মুখৰ ভিতৰত আৰু দেখা পাইছোঁ, গতিকে মোৰ কিবা হৈছে নেকি ভিতৰত, এই বুলি যশোদাই নিজে নিজেই আচৰিত হৈ গ'ল। ৰাম নহন্ত মানুহ পৰম পুৰুষ অজানিয়া লৈলো শৰণ, বাক্যে মনে যাক তৰ্কিবে নপাৰি প্ৰণাম তানে চৰণ। যশোদাই তেতিয়া ভাবি গ'ল যে এও নিশ্চয় মোৰ সন্তান বুলি যদিও ভাবি আছিলোঁ, এও মোৰ সন্তান নহয়। যাৰ ওচৰত শৰণ ল'ব লাগে, যাত আমি ভাবিব লাগে, সেইজনেই এইজন। গতিকে সেইকাৰণে কায় বাক্য মানে যশোদাই তেতিয়া কি কৈছে, তেওঁৰ ওচৰত শৰণ লৈ তেওঁক সেৱা কৰি আছে। ৰাম এন্তে মোৰ পতি যত গোপ গোপী অময়ী ব্ৰজেশ্বৰী হতি, যাৰ মায়া হেন কুমতি কৰা হৈ
তেন্তে আৱে মোৰ গতি। মই ভাবি আছিলোঁ যে মোৰেই মালিকজন ভাল। যিমানবিলাক গোপ গোপিনী আছিল সমস্তবিলাকেই, লগতে সকলোৰে ওপৰত মই কি হৈছিলোঁ, ব্ৰজেশ্বৰী অৰ্থাৎ এই ব্ৰজৰ মই ৰাণী, ব্ৰজৰ ৰাণী হিচাপে মই ইমান দিনে আছিলোঁ। এইটো মোৰ মায়া হৈ আছিল যে মই মায়াৰ মাজত বন্দী হৈ থাকি ইমান দিনে মই ডাঙৰ ডাঙৰ বুলি ভাবি আছিলোঁ যে মোতকৈও ডাঙৰ এও মোৰ সন্তান হৈ পেলাই মোৰ কোলাত এতে শুৱনি কৰি আছে। কুমতি কৰ হৈ তেন্তে আৱে মোৰ গতি। গতিকে আজি তেওঁ মোক দেখুৱাই দিলে যে সমস্ত জগতৰে বিধাতা মোৰ ওচৰতে তেওঁৱে আছে। ৰাম যশোদা জানিলা দেখিলো নাই কৃষ্ণে, কৰিলা বৈষ্ণৱী মায়া। পুত্ৰ বুলি পাছে কোলাত লৈলন্ত, কৃষ্ণক নন্দৰ জায়া। কৃষ্ণ যেতিয়া গম পালাক যে যশোদাই আৰু কোনোদিনে কৃষ্ণক সৰু চলি বুলি নাভাবে আৰু ভগৱান বুলি তেওঁৰ ভাবিব। গতিকে এই কথাটো গম পোৱাৰ লগে লগে তেওঁ কি কৰিলাক, আৰু আগৰ দৰে চলি হৈ গ'ল ক'লাক। তাৰমানে মুখখন জপি দিলাক। মুখ জপি দিয়াৰ লগে লগে আকৌ দেখা নাপায় হৈ গ'ল। গতিকে পুনৰ আৰু আগৰ অৱস্থা গেলি যশোদা গুচি আহিল। আৰু কৃষ্ণৰো যিটো উদ্দেশ্য আছিল যে মুখখন মেলি দিয়াৰ পিছতহে তেওঁৰ যে এইটো সন্তান নহয়, তেওঁ যে ভগৱান ইয়াতে আছে সেই কথাটো জানক, এই কথাটো যশোদাক দেখাই দিলাক। আৰু আগতে দৈৱকীক দেখাই দিছিল যেতিয়া সন্তান হৈছিল, সন্তান হোৱাৰ লগে লগে চতুৰ্ভুজৱতাৰ দূৰত দৈৱকীকৈ এই কথাটো দেখুৱাই দিছিল। আৰু দৈৱকী সেইকাৰণে কৃষ্ণ জন্ম সময়ৰ পৰাই জানে যে তেওঁ ভগৱানৰ ৰূপ, কিন্তু যশোদাই এই কথাটো গম পোৱা নাছিল। গতিকে যশোদাই গম নাপোৱাৰ কাৰণে যোনী যি কয় তাকে শুনিছিল, চলি বৈজ্যাত বুলি ভাবি আছিল। কিন্তু আজি কৃষ্ণই এই বৈজ্যাতৰ ভাও ধৰি পেলাই মুখখন মেলি সমস্ত কথা যশোদাক দেখুৱাই দিলা যে তোমাৰ সন্তান হিচাপে মই যদি আছোঁ, ময়ে ভগৱান। গতিকে তুমি মোতে শৰণ ল'ব লাগিব।